পলমকৈ হলেও আপোনালোক সকলোলৈকে অৰ্থাৎ ডিজিটেল সহায়ৰ পৰিয়ালৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু লগতে অসমৰ প্ৰতিজন জনতাৰ মনবোৰ যেন পৰিষ্কাৰ হৈ যাওক মেজিৰ জুই পোহেৰে সকলোবোৰ যাতে আলোকিত কৰি তোলক তাৰেই কামনা কৰি আজিৰ ভিডিঅটো আৰম্ভ কৰিছো আপোনালোকৰ হয়তো সকলোৱে ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা এছএমএছ নিশ্চয় পাইছে যি এছএমএছটোত লিখা আছে যে যদি আপোনালোকে 31 জানুৱাৰীৰ আগত যদি আপোনালোকৰ যিবোৰ চেনেলছ আছে বা যিবোৰ আপোনালোকৰ পেক বৰ্তমান আপোনালোকে টিভিত চাই আছে সেই পেকবোৰ যদি আপোনালোকে নতুনকৈ যদি চুজ নকৰে নাইবা যদি আপোনালোকে নতুনকৈ যদি আপোনালোকৰ যিবোৰ কেবল অপাৰেটৰ আছে নাইবা যিটো আপোনালোকৰ ডিস্ট্ৰিবিউটৰ আছে যেনে ধৰক আপোনালোকে টাটা স্কাই এয়াৰটেল এই যিবোৰ আছে তাত যদি আপোনালোকে কন্টাক্ট নকৰে তেনেহলে আপোনালোকৰ টিভিটো আপোনালোকৰ বন্ধ হৈ যাব 31 জানুৱাৰীৰ পাছত এই যিটো খবৰ এই খবৰটোত বহুত এনেকুৱা কনফিউজন আহি গৈছে যেনে ধৰক আপোনালোকৰ এই যি 100টা চেনেল আপোনালোকে পাব বুলি শুনা পাই আছে হয়তো বহুতে জানে যে আপোনালোকে 100টা চেনেল পাব 130 টকা দিব লাগিব কিন্তু ইয়াৰ মাজৰ বহুত এনেকুৱা কনফিউজন আছে যে সেই যি 100টা চেনেল পাব সেই 100টাত আপোনালোকে কেৱল মাত্ৰ ফ্ৰী চেনেল গিটাই পাবনে তাত আপোনালোকে আৰু বিভিন্ন ধৰণৰ যেনে ধৰক চেনেল আছে সাপোজ আপোনালোকে সোনি কক আপোনালোকে মেক্স কক এনেকুৱা ধৰণৰ যিবোৰ পেজ যিবোৰ চেনেল আছে সেই পেজ চেনেল বিলাক আপোনালোকে পাবনে নাপাব বহুত এনেকুৱা কনফিউজন আপোনালোকৰ মনত আছে গতিকে সকলোখিনি কথা জানিম গতিকে আপুনি যদি জানিব বিচাৰে যে আপোনালোকে কেৱল মাত্ৰ 153 টকাতে আপোনালোকে সকলোবোৰ চেনেল আপোনালোকৰ যি ডিটিএছ আছে নাইবা যদি আপোনালোকৰ কেবল অপাৰেটৰ আছে তাতে আপোনালোকে পাব পাৰিব কি কৰিব লাগিব বা কেনেকৈ আপোনালোকে পাব কিনো নতুনকৈ ৰুলটো আহিলে সকলোখিনি আজি আপোনালোকক মই এই ভিডিঅটোতে জনাম গতিকে আহকচোন তেন্তে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো এই যিখন ৰুল অৰ্থাৎ ডিটিএছ কোম্পানী বিলাকৰ ওপৰত ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া যিটো নতুন ৰুল দিয়াৰ কথা আছিল সেইটো 29 ডিসেম্বৰৰ পাছৰ পৰাই অৰ্থাৎ 2019 চনৰ আৰম্ভণিতে হোৱাৰ কথা আছিল কিন্তু বহুত এনেকুৱা প্ৰবলেমৰ কাৰণ ধৰক এনেকুৱা আমি বহুতে গমি পোৱা নাছিলো আৰু কাৰো যাতে টিভিবোৰ অফ হৈ নাযায় তাৰ ফলত লক্ষ্য ৰাখি গভৰ্ণমেণ্টে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰাহে এই নতুন ৰুলখন নতুনকৈ ইমপ্লিমেন্ট কৰিব গতিকে আপোনালোকে 31 ডিসেম্বৰৰ আগতেই সকলোবোৰ পেক আপোনালোকে চুজ কৰিব লাগিব যদি আপোনালোকৰ টিভিটো বন্ধ হৈ যোৱাটো আপুনি নিবিচাৰে এতিয়া জানহক আমি নতুন ৰুলখনৰ বিষয়ে চাওক আগতে এনেকুৱা আছিল আগতে আমি যিবোৰ টিভি চাও মানে ধৰক আপুনি সাপোজ যদি টাটা স্কাই চাই যদি আপোনালোকে এয়াৰটেল চাই নাইবা যদি আপোনালোকে কেবল যদি চাই সেই যিবোৰ কেবল যিবোৰ ডিস্ট্ৰিবিউটৰ আছে মানে যিবোৰ কোম্পানী বুলি আপোনালোকে ক'ব পাৰে টাটা স্কাই এয়াৰটেল এই যিবোৰ ইয়াত তেওঁলোকে যিবোৰ পেক ডিসাইড কৰে সাপোজ টাটা স্কাই এটা ধামাল মিক্স বুলি এটা পেক আছে যিটো নেকি তেওঁলোকে 300 টকাত তেওঁলোকে দিয়ে সেই যিটো ধামাল মিক্স যিটো পেক আছে তাত তেওঁলোকে ডিসাইড কৰে ব্ৰডকাস্টাৰ মানে ধৰক যিবোৰ কোম্পানী আছে সোনি হক জি মিডিয়া হক সেই কোম্পানী বিলাকৰ লগত টাই আপ কৰি তেওঁলোকে পেক বিলাক ডিসাইড কৰে আমাক সেই অনুযায়ী সেই পেক বিলাক দি থাকে তাৰ ওপৰত তেওঁলোকে টকাটো নিৰ্ধাৰণ কৰে আমি কোনো ধৰণে চুজ কৰিব নোৱাৰো আমাক কি পেক লাগিব কি আমি টিভি চাম যাৰ ফলত নেকি এনেকুৱা কথা হয় আমাৰ সাপোজ সেই যিটো পেক তেওঁলোকে চুজ কৰে মানে আমাক যিবোৰ পেক দিয়ে তাত বহুত এনেকুৱা চেনেল থাকে যিবোৰ চেনেল আমাৰ টিভিটোত এনেই আহি থাকে আমি সেই চেনেলবোৰ কোনো কাৰণত নাচাও গতিকে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত লক্ষ্য ৰাখি যাতে আমাৰ যিবোৰ পইচা সেই পইচাবোৰ যাতে এনেই নাযায় তাৰ ওপৰতে লক্ষ্য ৰাখি ট্ৰাই এটা নতুন ৰুল দিছে সেই ৰুলটোৱে আমি 1 ফেব্ৰুৱাৰীৰ পাছৰ পৰা দেখিবলৈ পাম সেই ৰুলটোত কি হ'ব আপোনালোকৰ প্ৰথমতে মই তাকে জনাই দিও শুনক এতিয়া চাওক আপোনালোকৰ মনত বহুত এনেকুৱা কনফিউজন আহে যে চাওক আপোনালোকে হয়তো বহুতেই শুনিছে যে 130 টকা দিয়াৰ বাবদ আপোনালোকে 100টা ফ্ৰী চেনেল পাব তাৰ উপৰি বাকি যিবোৰ চেনেল হ'ব সেই চেনেল বিলাকৰ বাবদ আপোনালোকে পইচা দিব লাগিব যাৰ ফলত আপোনালোকৰ যিটো চেনেলৰ যিটো অৰ্থাৎ যিটো আপোনালোকৰ পেকেজৰ যিটো কষ্ট হ'ব মানে যিটো দাম হ'ব সেই দামটো বহুত গুণে বাঢ়ি যাব কিন্তু এতিয়া তাৰ ওপৰত এটা নতুনকৈ এটা নিউজ আহিছে অৰ্থাৎ 10 জানুৱাৰীৰ পৰা এটা ট্ৰাই নতুন এটা প্ৰেছ ৰিলিজ দিছে যিটোত নেকি তেওঁলোকে কৈ দিছে যে এই যি 100টা চেনেল থাকিব সেই 100টা চেনেলত আপোনালোকে পেজ চেনেলো আপোনালোকে সিলেক্ট কৰিব পাৰিব নাইবা যদি আপোনালোকে যদি কিবা ফ্ৰী চেনেলো সিলেক্ট কৰে তেনেহলে আপোনালোকৰ ওপৰত কমপ্লিটলি নিৰ্ভৰ কৰিব আপোনালোকে কি চেনেল সিলেক্ট কৰে যদি আপোনালোকে কেৱল মাত্ৰ ফ্ৰী চেনেল যিগিটাহে সিলেক্ট কৰে তেতিয়া হলে আপোনালোকে 130 টকাৰ ভিতৰতে দিব লাগিব কিন্তু যদি আপোনালোকে পেইড কিছুমান চেনেল আছে যিবোৰ নেকি আপোনালোকে জি সিনেমা নাইবা যদি আপোনালোকে মেক্স এই যিবোৰ পেইড চেনেল আপোনালোকে সকলোৱে জানে সেই যিবোৰ পেইড চেনেল যদি আপোনালোকে সিলেক্ট কৰে তেনেহলে তাৰ ওপৰত এটা আপোনালোকে জিএসটি দিব লাগিব সেইটো হ'বগে 153 টকা গতিকে আপোনালোকে গম পালে যে আপোনালোকক কমপ্লিটলি ফ্ৰীডম দিয়া হৈছে যে আপোনালোকে যি মন যায় সেই হিচাপত আপোনালোকে চুজ কৰিব পাৰিব সকলোবোৰ চেনেল এতিয়ালৈকে আপোনালোকে গম পালে যে আপোনালোকে 100টা চেনেল সিলেক্ট কৰিব পাৰে 130 টকা তাৰ বাবদ খৰচ পৰিব তাৰ লগতে 18% জিএসটি লগাই 153 টকা আপোনালোকে পে কৰিব লাগিব আপোনাৰ যি কেবল অপাৰেটৰ আছে নাইবা যিটো আপোনালোকৰ ডিস্ট্ৰিবিউটৰ আছে টাটা স্কাই এয়াৰটেল সেই তেনেকুৱা কোম্পানীবোৰক
তাৰ ওপৰত আৰু এটা আপোনালোকৰ এটা প্ৰশ্ন আপোনালোকৰ মনলৈ হয়তো আহে যে আপোনালোকৰ হয়তো বহুতে হয়তো 100টা চেনেলৰ ওপৰত আপোনালোকৰ চাবলৈ মন কৰিব তেতিয়া আপোনালোকে কি কৰিব যে আপোনালোকৰ সাপোজ 101টা চেনেল চাব লগা হয় বা আপোনালোকৰ 125টা চেনেল চাব লগা হয় তেতিয়া হলে আপোনালোকে কি কৰিব হয় আপোনালোকে 100টাৰ ওপৰতো চেনেল আপোনালোকে চাব পাৰিব যাৰ বাবদ 25টা চেনেলৰ বাবদ আপোনালোকে এটা নেক্সট এটা স্ল্যাব দিয়া হৈছে হেতু হৈছে যাৰ বাবদ নেকি আপোনালোকে আৰু 20 টকা এটা আপোনালোকে এডিশনালি পে কৰিব লাগিব যাৰ বাবদ আপোনালোকে 25টাৰ চেনেল এটা আকৌ পাই যাব গতিকে এনেকুৱা ধৰণে আপোনালোকে আপোনালোকৰ চেনেল বিলাক লাহে লাহে বঢ়াই গৈ থাকিব পাৰিব তাৰ উপৰি আটাইতকৈ ভাল খবৰ এইটোৱে যে আগত যেনেকৈ যিবোৰ কোম্পানী সেই কোম্পানী বিলাকৰ নিজা অনুযায়ী সকলোবোৰ চেনেল আমাক দেখাই আছিল এতিয়া আমি আমাৰ নিজা মতে অৰ্থাৎ আমাৰ ওপৰত কমপ্লিটলি নিৰ্ভৰ কৰিব আমি কি চেনেল চাও সেই চেনেলৰ ওপৰতহে আমি টকাটো দিব লাগিব এতিয়া আপোনালোকৰ এটাই কাম যদি আপুনি কেবল চাই আছে তেনেহলে আপোনালোকৰ যেটো কেবল অপাৰেটৰ আছে সেই কেবল অপাৰেটৰটোৰ লগত আপোনালোকে কন্টাক্ট কৰক নাইবা যদি আপোনালোকে কিবা ডিটিএছ চাই আছে তেনেহলে সেই যেটো ডিটিএছ কোম্পানী আছে সেই কোম্পানীটোৰ লগত আপোনালোকে কাস্টমাৰ কেয়াৰ সাপোৰ্টৰ লগত কথা পাতক কথা পাতি আপোনালোকে 31 জানুৱাৰীৰ আগত আপোনালোকে সকলোবোৰ পেক সিলেকশন কৰি লওক যাতে আপোনালোকে 1 ফেব্ৰুৱাৰীৰ পৰা যেটো নতুন ৰুল হ'ব সেই ৰুলটোৰ অনুযায়ী আপোনালোকে সকলোবোৰ টিভি চাব পাৰে গতিকে আপোনালোকে এই ভিডিওটোত অৰ্থাৎ আজি আপোনালোকক এইখিনি জনালো আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে এই যেটো নতুন ৰুলৰ ওপৰত তেনেহলে আপোনালোকে কমেন্ট কৰি খুধিব পাৰে গতিকে অন্য এটা বেলেগ ভিডিওত আকৌ আমি লগ পাম ধন্যবাদ জয় অসম